কামপুৰ নৱনিৰ্মিত উৰণীয়া সেতুত পুৱাই অঘটন নিৰ্মীয়মান উৰণীয়া সেতুৰ পৰা পৰি এজন শ্ৰমিকৰ কৰুণ মৃত্যু হয় কাম কৰিবলৈ ওপৰত উঠাৰ সময়তে খহি পৰে শ্ৰমিকজন ওপৰৰ প্লেটৰ বডলিং নকৰাৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে নিহিত শ্ৰমিকজন দীপাংকৰ বুলি জানিব পৰা গৈছে লোহাৰ পৰি হৰি পৰাৰ লগত মানুহ আছে নে নাই তাক গোটেই মানুহ যেতিয়া দৌৰি আহিলে আমিও লগালগ দৌৰি আহিলোঁ ৰেল লাইন পাৰ আহি ইয়াৰ পৰাই আমি ইতিমধ্যে দেখোঁ এজন শ্ৰমিক ইতিমধ্যে ইয়াতে মৃত অৱস্থাত পৰি আছে কিন্তু মৃত তেতিয়ালৈকে তেওঁ যিহেতু নাই যোৱা অনুভৱ হৈছে তেওঁ মুখেদি ফেন ওলাই আছিলে তেজ অলপ বাহিৰ হৈছে খোৱা খাদ্য ওলাই আহিছিলে লগালগ আমি কৰিলোঁ কি আমি তেওঁক চালোঁ যে আছেনে নাই জীৱিত ধৰিব নোৱাৰে তেওঁক দাঙি হস্পিটেললৈ আমি প্ৰেৰণ কৰিলোঁ প্ৰেৰণ কৰাৰ পাছত ইয়াত যিজন লেবাৰে মৃত্যু হ'ল ইতিমধ্যে আমি তেওঁলোকক খবৰ কৰি গম পালোঁ তেওঁ সুদূৰ মালদাৰ পৰা আহি ইয়াত তেওঁলোক শ্ৰমিক হিচাপে কাম কৰি আছে আৰু তেওঁলোকৰ লগত আমি আমাৰ বিলাচী থানাৰ আমি এটা দল আহি আমি কথা পাতিলোঁ গোটেই লেবাৰৰ লগত ইতিমধ্যে আমাৰ হাতত ভিডিঅ' আছে সেই লেবাৰসকলে কৈছে যোৱাকালি তেওঁলোকে কৈছিলে যিডাল আজি সৰি পৰিলে লোহাৰ এই লোহাৰডাল ৱেল্ডিং নকৰা কথাটো তেওঁলোকে অৱগত কৰিছিলে ঊৰ্ধ্বতম কৰ্তৃপক্ষক যে আপোনালোকে এইডাল ৱেল্ডিং কৰক ৱেল্ডিং কৰাৰ পাছত আমি কাম কৰিব পাৰিম কিন্তু তেওঁলোকৰ বিষয়ববীয়াসকলে তেওঁলোকৰ ঠিকাদাৰসকলে কৰিলে কি যে ৱেল্ডিং কৰিব নালাগে কাম কৰিব পাৰিবি বুলি তেনেদৰে ৰাখি দিলে তাৰ পৰিণতিত আজি ৰাতিপুৱা তেওঁলোকে ভাত পানী খাই বৈ সেই কামত লাগি তাৰ ওপৰত উঠি গৈছে এজন শ্ৰমিক লগে লগে খহি পৰিছে আৰু এতিয়া আপোনালোকৰ ওচৰতো আছে শ্ৰমিকসকল তেওঁলোকক আপোনালোকে সোধক হিন্দীতে তেওঁলোকে কয় যে এডাল পাইপতো ভালদৰে ৱেল্ডিং কৰা নাই আৰু আপুনি গোটেই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দেখাইছোঁ আপুনি গোটেই বস্তুটো আপুনি ভিডিঅ' কৰি দেখাই দিয়ক ব্ৰিজখন কিনাৰত আমি পৃথিৱীত যিমান ব্ৰিজ বনিছে দলং বনিছে আমি দেখা পাওঁ যে কিনাৰত নেট দিয়ে ছেফটিৰ বাবে সুৰক্ষাৰ বাবে ওপৰৰ পৰা সৰি পৰিলে লোহাৰ আহি তলত নপৰিবলৈ নেটৰ ব্যৱস্থা কৰে বাহিৰলৈ নাহিবলৈ গ্ৰীণ নেট দিয়ে ইয়াত একোৱেই ব্যৱস্থা নাই কচুৱাৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি